তেতিয়া কিডনিৰ প্ৰয়োজন হয় মানুহক তেতিয়া এজন আমাক ডোনাৰ লাগে আৰু ডোনাৰজনে আমাক কিডনি ডোনেট কৰাৰ পিছত আমি কিডনি ট্ৰান্সপ্লান্ট কৰিব পাৰোঁ কিন্তু ইয়াত আৰু এটা উপায় আছে যে যদি এজন মানুহে নিশ্চিতভাৱে মৃত্যু গম পায় যে মোৰ মৃত্যু নিশ্চিতভাৱে হ'ব আৰু মৃত্যুৰ আগতে মই কিডনি লিভাৰ আন এজনক জীৱন দিবৰ বাবে মই দি থৈ যাম আৰু বিভিন্ন এক্সিডেন্ট কেছত বিশেষকৈ ব্ৰেইন ডেথ যাৰ ইতিমধ্যে ব্ৰেইন ডেড হৈ গৈছে শৰীৰটো জীয়াই আছে আৰু কিছুদিনৰ পিছতে তেওঁৰ মৃত্যু নিশ্চিত তেতিয়া ব্ৰেইন ডেথ পেচেণ্টজনৰ হৈ তেওঁৰ নিকটতম আত্মীয়ও এই অংগ পতংগবিলাক দান কৰিব পাৰে যাতে আন এজনক জীৱন দিব পৰা যায় অসমত বিশেষকৈ ৰেটিনা আদিৰ ক্ষেত্ৰত আমাৰ ইয়াক যেটো ডোনাৰৰ জৰিয়তে বা যাক আমি কেডিএভাৰ বুলি কওঁ এই ধৰণৰ ট্ৰান্সপ্লান্ট আমাৰ ৰেনেলত হৈ আছিল বাহিৰা ৰাজ্যত বিশেষকৈ দক্ষিণাত্যত লিভাৰ কিডনি দুইটাই মানুহে দান কৰে আৰু হস্পিটালত লিভাৰ আৰু কিডনি প্ৰয়োজন যাৰ জিআই থকাৰ বাবে প্ৰয়োজন এখন ৱেটিং লিষ্টৰ ভিত্তিত তেওঁলোকক দি থৈ যায় আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে এটা বিৰল কৃতিত্ব 8 জুলাই তাৰিখে অৰ্জন কৰে যে প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজত সফলতাৰে সৈতে আমি এজন ব্ৰেইন ডেথ পেচেণ্টৰ পৰা কিডনি দুটা সংগ্ৰহ কৰি দুজন পেচেণ্টক আমি কিডনি ট্ৰান্সপ্লান্ট কৰিবলৈ সক্ষম হওঁ পবিত্ৰ পৰাগ গগৈ গুৱাহাটীৰে বাসিন্দা পৰাগ গগৈৰ ব্ৰেইন ডেথ সিচুৱেশ্যনত তেখেত গুৱাহাটী মেডিকেল কলেজত আছিল আৰু তেখেতৰ পৰিয়ালবৰ্গই অত্যন্ত হৃদয়তাৰে সৈতে দুটা কিডনি গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষক দান কৰে এই দুইটা কিডনি আমি মেডিকেল কলেজ কৰ্তৃপক্ষই শ্ৰী গগৈৰ পৰা সংগ্ৰহ কৰি আমি দুজন ব্যক্তিৰ গাত সংৰোপণ কৰোঁ এই ব্যক্তি দুজন হল 38 বছৰীয়া অমৰ বাসফৰ উজান বজাৰৰ বাসিন্দা আৰু 21 বছৰৰ পল্লৱজ্যোতি দাস কামপুৰ নগাঁৱৰ যুৱক আপোনালোকে চিন্তা কৰক 21 বছৰৰ এজন লৰাই এজন নিশ্চিত মৃত্যু মুখত যোৱা পেচেণ্টৰ কিডনি লৈ আৰু 50 বছৰ জীয়াই থাকিব ঠিক তেনেকে অমৰ বাসফৰ 38 বছৰ ডেকা বয়স নিজৰ ঘৰৰ ডোনাৰ নাছিলে এই ডোনাৰৰ জৰিয়তে আমি কিডনি পালো তেওঁক আমি সংৰোপণ কৰিলো আৰু আজি দুইজন পেচেণ্টে জিএমচিত আহিছিলে তেওঁলোকৰ সিলাইবিলাক কাটিবৰ কাৰণে আৰু দুইজন পেচেণ্টে বৰ্তমানলৈকে ভগৱানৰ আশীৰ্বাদত সুস্থ হৈ আছে এই গোটেই প্ৰক্ৰিয়াটো আমাৰ গোটেই টিমটোৱে কাম কৰিছিল বা তিনিজন বিশেষ ডক্টৰৰ আমি নাম ল'ব লাগিব ডক্টৰ শশাংক বৰুৱা ডক্টৰ পুষ্কৰ বাক্সি আৰু ডক্টৰ মঞ্জুৰী শৰ্মা এওঁলোক ইউৰোলজি নেফ্ৰলজি নেফ্ৰোসাৰ্জাৰী গোটেইকেইজনৰ টিম এটা হৈ পেলাই প্ৰথমবাৰৰ বাবে আমাৰ গুৱাহাটী মেডিকেল কলেজত কেডিএভাৰ ডোনেশ্যনৰ জৰিয়তে কিডনি সংৰোপণ কৰিবলৈ সক্ষম হয় এইটো আমাৰ গুৱাহাটীত প্ৰথম উত্তৰ পূব ভাৰতত প্ৰথম সফল সংৰোপণ ইয়াৰ আগতে চেষ্টা হৈছিল জিএমচিটো আমি চেষ্টা কৰিছিলো কিন্তু সফল হ'ব আমি পৰা নাছিলো আগতে আমি দুটা কেছত চেষ্টা কৰি বিফল হৈছিলো কিন্তু প্ৰথমবাৰৰ বাবে আমি সফল হ'ব পাৰিছো আৰু মই বিশ্বাস কৰো যে সচেতন হলে
বা আমাৰ ডোনাৰসকলে বিশেষকৈ পৰিয়ালৰ নিকটতম ব্যক্তিজন আগবাঢ়ি আহিলে বহুত ব্যক্তিৰ আমি জীৱন বচাব পাৰিম। আমি বহুতক এপ্ৰোচ কৰোঁ, দুই এজনে টকাও খুজি দিয়ে যে যদি ব্ৰেইন ডেড পেচেণ্টজনৰ কিডনি মই দিওঁ মই কি পাম বুলি ল'ৰা ছোৱালীয়ে কেতিয়াবা টকা পইচাও বিচাৰে। কিন্তু আন বহুতো পৰিয়াল আছে যি অত্যন্ত মহানুভৱতাৰে এই কিডনি বা আন লিভাৰ আদি আগবঢ়ায়। বৰ্তমান আমাৰ GMCHত আমি যেহেতু সফলতাৰে কিডনি ট্ৰান্সপ্লেণ্ট কৰিব পাৰিলোঁ, ভৱিষ্যতেও আমি কৰিব পাৰিম। তাৰমানে প্ৰচেছটো এতিয়া স্মুথ হৈ গ'ল। গতিকে মই অসমবাসী ৰাইজক বিনম্ৰতাৰে অনুৰোধ কৰিম যে এনেকুৱা ব্ৰেইন ডেথ পেচেণ্ট হ'লে অন্তত আমি অসমত যদি এটা কালচাৰ আৰম্ভ কৰিব পাৰোঁ যে হয় মোৰ দেউতা বা মোৰ ভাইটিৰ নিশ্চিত মৃত্যু হ'ব, অন্তত দেউতাৰ কিডনি ভাইটিৰ কিডনি অমুকৰ গাত থাকিব আৰু তাতেই মোৰ দেউতা বা সন্তানক মই বিচাৰি পাম। এনেকুৱা এটা যদি আমি মনোভাৱৰ সৃষ্টি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ ৰাজ্যটো আমি দাক্ষিণাত্যৰ দৰে এটা সুন্দৰ সংস্কৃতি এটা গঢ়ি তুলিব পাৰিম। কিডনি বিক্ৰী কৰা, কিডনি কিনা, এইবিলাক কাম আমাৰ নিজে নিজে বন্ধ হৈ যাব। মই গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষক বা আমাৰ গোটেই টিমটোক মই ধন্যবাদ জনাওঁ। আৰু আমাৰ যেতিয়া MMCHখন হৈ যাব আমি লিভাৰ ট্ৰান্সপ্লান্টৰ কাৰণেও যত্ন কৰিম, কেডিএভাৰ লিভাৰ ট্ৰান্সপ্লান্টৰ কাৰণেও আমি যত্ন কৰিম ইন লং ৰান। আৰু গুৱাহাটী মেডিকেল কলেজত বৰ্তমান পৰ্যায়ত আমি চেষ্টা কৰিম যাতে এই ব্যৱস্থাটো বা এই প্ৰক্ৰিয়াটো আমি আৰু অধিক আগুৱাই লৈ যাব পাৰোঁ।